সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পিছতো কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ নিবাসী জয়ন্ত দাসৰ কাহিনীও ঠিক তেনেকুৱাই। 1997 চনৰ পৰাই ভগৱানৰ সন্ধানত থকা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাবাহিনীৰ সদস্য জয়ন্ত দাসে দেৱ দেৱীৰ পূজা অৰ্চনা কৰাৰ লগতে দুজনকৈ গুৰুৰ পৰা শৰণ লৈছিল, কিন্তু কোনো ধৰণৰ লাভ পোৱা নাছিল। বৰঞ্চ কেঁচুমূৰীয়া ৰোগকে ধৰি বিভিন্ন সমস্যাই তেওঁক জুৰুলা কৰিছিল। 2020 চনত লকডাউনৰ সময়ত তেওঁ জ্ঞান গংগা পুথিখন লাভ কৰি প্ৰকৃত ভক্তি সাধনাৰ জ্ঞান বুজি পায় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰ পিছত ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ লগতে অমৃত জল পান কৰি তেওঁৰ পত্নীয়েও মৃত্যুমুখৰ পৰা পৰিত্ৰাণ পায়। লগতে তেওঁৰ নিচা সেৱনৰ আসক্তিও সম্পূৰ্ণৰূপে দূৰ হয়। আহক শুনো জয়ন্ত দাসৰ মুখেৰে কিদৰে জ্ঞান গংগা পুথিখনে তেওঁৰ জীৱনত চমৎকাৰিক পৰিৱৰ্তন আনিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ছাৰ জয়ন্ত দাস ছাৰ। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই ছাৰ অসম বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। ছাৰ আপুনি কি কৰে? মই ছাৰ আগতে আৰ্মিত কাম কৰিছিলোঁ ছাৰ, এতিয়া অৱসৰ লৈ ঘৰতে আছিলোঁ। তাৰপিছত 2020ত এনালত জইন কৰিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ছাৰ 2020ত সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ সাধনা কৰিছিল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ আৰু ইয়াৰ পিছত দুজন গুৰুৰ দীক্ষা লৈছিলোঁ। কোন গুৰুৰ ওচৰত দীক্ষা লৈছিলে? মই চাকৰি কালত থাকোঁতে যোধপুৰৰ পৰা এজন নাৰায়ণ দত্ত শ্ৰীমালী নামৰ গুৰুৰ পৰা দীক্ষা লৈছিলোঁ। তাৰপিছত আৰু পেঞ্চন অহাৰ পিছত মই অনুকূল ঠাকুৰৰ পৰা দীক্ষা লৈছিলোঁ। ছাৰ আপুনি জনালে যে আপুনি হিন্দু সমাজত প্ৰচলিত অন্য সাধনাবিলাক কৰি আছিলে আৰু গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে। সেই সাধনাবিলাক যেতিয়া আপুনি কৰি আছিলে, সেই সাধনা কৰি কিবা আপুনি লাভ পাইছিলনে? সেই সাধনাবিলাক কৰিতো ছাৰ একো লাভ পোৱা নাছিলোঁ, কিন্তু লোকচানেই হৈছিলে। আৰু এইবিলাক সাধনা কৰাতে বহুত কষ্ট হৈছিলে, বহুত বেমাৰত ভুগিছিলোঁ। আৰু কি বেমাৰত ভুগিছিল ছাৰ আপুনি? মোৰতো ছাৰ পাইলছ বেমাৰ হৈছিলে। পাইলছ বেমাৰ হোৱাতে মই তেতিয়াও মানে সকলো দেৱী দেৱতাক প্ৰাৰ্থনা কৰিছিলোঁ যে বেমাৰটো ভাল কৰি দিয়ক বুলি, কিন্তু কোনো লাভালাভ নাপালোঁ মই। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই ছাৰ 2020ত লকডাউনৰ সময়ত জ্ঞান গংগা নামৰ কিতাপ এখন পালোঁ আৰু সেই কিতাপখন পঢ়িলোঁ। তাত সকলো শাস্ত্ৰসন্মত জ্ঞান পালোঁ। ইয়াৰ আগতেও মই গীতা পাঠ কৰিছিলোঁ, শ্ৰীমদ ভাগৱত গীতা, কিন্তু তেতিয়া মই কোনো ভাগৱত গীতাৰ মানে ৰহস্যটো বুজি পোৱা নাছিলোঁ। যেতিয়া আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পালোঁ আৰু সেই জ্ঞান গংগা কিতাপখন আৰু গীতাখন একেলগে মিলাই পঢ়িলোঁ, তেতিয়াহে আচল গীতাৰ জ্ঞানটো বুজি পালোঁ। আৰু সেই জ্ঞান বুজি সেই জ্ঞানৰ আধাৰতে সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আপুনি যি ভাগৱত গীতা পাঠ কৰি আছিলে, সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰি আছিলে? মই 97ৰ পৰাই মই ভগৱানক মানে বিচাৰি আছিলোঁ। 97ৰ পৰা মই বিচাৰিছিলোঁ যে ভগৱান যদি আছে, ক'ত আছে, কেনেকৈ আছে, কিয় আমাক দেখা নিদিয়ে, আৰু এইবিলাক মানে প্ৰশ্ন মোৰ মনত 97ৰ পৰা। তাৰপিছত মই এইবিলাক বিচাৰি গীতাত পঢ়িলোঁ। পঢ়াৰ পিছতো একো বুজি নাপালোঁ, কিন্তু যেতিয়া জ্ঞান গংগাখনত মানে মিলাই পঢ়িলোঁ, তেতিয়া গীতাৰ ৰহস্যটো মানুহৰ মানে কিমান দৰকাৰী সেই বস্তুখিনি বুজি পালোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা ভক্তি সাধনা কৰি ভক্তি বিধি যি আপোনাক প্ৰদান কৰিছে, সেই ভক্তি বিধিৰ দ্বাৰা আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনে লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। এতিয়া আমাৰ তত্ত্বদৰ্শী জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ ভক্তি কৰাৰ পিছত যেনেকৈ মই প্ৰথম ভক্তি লোৱাতে তাৰপিছতে মই এদিন বাথৰুমত পৰি গৈছিলোঁ। মোৰ দুয়োখন ভৰিয়ে
পিছলি গৈছিলে, কিন্তু আমাৰ তত্ত্বৰক্ষী সন্তৰামপালজী মহাৰাজৰ দয়াত সেইদিনাখন হয়তো মোৰ মৃত্যুও লিখা থাকিব পাৰে বা যিকোনো ঘটনা ঘটিত হ'ব পাৰিছিলে, কিন্তু সেইদিনাখন যদি মই পৰি গ'লোঁ হয় তেতিয়াহ'লে মোৰ মানে নিশ্চয় কিবা এটা হ'লে হয়। কিন্তু মই যেতিয়া গুৰুচৰণত আহিলোঁ তেতিয়া সেই গুৰুৱে মোক সেইদিনাখন বচাই দিলে। অন্য কি লাভ পাইছে ছাৰ? তাৰপিছত লাভটো বহুত আছে ছাৰ, ক'বলৈ গ'লেতো বহুত লাভ পাইছোঁ, কিন্তু মেইন মুখ্য কেইটামান লাভৰ কথা কৈ দিম মই। যেতিয়া লকডাউনৰ সময়ত মানে কৰোণাৰ বেমাৰ হ'লে, তেতিয়া মোৰ ভকতমতী তেওঁৰ কৰোণা বেমাৰ হ'লে তত্ত্বৰক্ষী সন্ত ৰামপালজী মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, প্ৰাৰ্থনা জনালোঁ, দিল্লীত গ'ল প্ৰাৰ্থনা। তাৰপিছত তেওঁ ক'লে যে পৰমাত্মাই দোৱা কৰিব। তাৰপিছত মোৰ ফেমিলিৰ মানে কৰোণা বেমাৰ ঠিক হৈ গ'ল। তাৰপিছত আৰু একবাৰ হ'ল, তেওঁৰ মানে জ্বৰ হ'ল, জ্বৰ হোৱাতে মানে চেলাইন দি থকা হৈছিলে, চেলাইন দি থকাতে তাৰ মানে গোটেই গাটো মানে একদম ঠাণ্ডা হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে কম্বল লৈ আহ, ৰেজাই লৈ আহ। আমাৰ ঘৰত যিমান আছিলে কম্বল ৰেজাই চব দিলোঁ, তথাপিতো মানে ঠাণ্ডা মানে গাটো নকলে। তাৰপিছত তেওঁ কান্দিব ধৰিলে আৰু আমাৰ পিনে চাই থাকিলে। কিন্তু মই তেতিয়া সন্তৰামপালজী মহাৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ, হে গুৰুদেৱ, এতিয়া আপুনি আমাক ৰক্ষা কৰিব পাৰিব, এতিয়া আপুনি আমাক যি কৰে সেইটো আমি মঞ্জুৰ, এতিয়া গতিকে আপুনি যি কৰে সেইটো কৰিব, তেনেকৈ কৈ মই মানে অমৃত জল দিলোঁ তাক। তাৰপিছত সেইটো খোৱাৰ পিছতে ভাল হৈ গ'ল। ছাৰ, আপোনাৰ কথাৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আপুনি যিবিলাক কথা ব্যক্ত কৰিলে, সঁচাই আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি মৃত্যুৰ সৈতে যেতিয়া আপোনাৰ পৰিবাৰে যুঁজি আছিলে, তাৰ পৰা আপুনি ৰক্ষা পালে, আপোনাৰ পৰিবাৰক ৰক্ষা কৰিলে পৰমাত্মাই, আৰু কৈছে যে আপুনি সন্ত ৰামপাল গুৰুমাজে তেখেতক ৰক্ষা কৰিছে বুলি জনাইছে। কিন্তু এটা আচৰিত কথা যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰেও ৰক্ষা পালে, আপুনিও ৰক্ষা পাইছে। এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি ইমান উপকৃত হ'ব পাৰিছে? জগতগুৰু তত্ত্বদৰ্শী সন্তৰামপালজী তেওঁ সকলো শাস্ত্ৰসন্মত ভক্তি দিয়ে আমাক। তেওঁ সকলো শাস্ত্ৰবিলাক খুলি আমাক দেখুৱাই দিয়ে, কেনেকৈ ভক্তি কৰিব লাগে। সকলো ধৰণৰ ভক্তিবিলাক আমাক তেওঁ ভালদৰে বুজাই দিয়ে, আৰু সেই ভক্তিৰ আধাৰতে তেওঁ আমাৰ সকলো লাভবিলাক দি থাকে। আৰু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰৰ মতেই ভক্তি বিধি প্ৰদান কৰি আছে। আপুনি আপোনাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে যে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আছে বুলি ক'ব বিচাৰিছে, কিন্তু আমাৰ সাধাৰণ জনতাই বা টিভি স্ক্ৰীণত যিসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে, সেই দৰ্শকসকলক আপুনি কেনেকৈ বিশ্বাস দিয়াব যে সন্ত ৰামপাল গুৰু মহাৰাজে সদগুৰু হয় বা তেওঁৱে শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে? তত্ত্বৰক্ষী সন্তৰামপালজী মহাৰাজ এজন তত্ত্বৰক্ষী সন্ত হয় বুলি এইটো প্ৰমাণ দিবলৈ হ'লে বেদ, পুৰাণ, গীতা, বাইবেল, গুৰুগ্ৰন্থ চাহেব সকলো গ্ৰন্থৰ যিজনে মানে ভক্তি আপোনাক বুজাই দিব পাৰে। আৰু গীতাত লিখা আছে সংসাৰৰূপী উল্টা বৃক্ষৰ কথা, আৰু সেই গছডালৰ কথা যোন সন্তে বুজাই দিব পাৰে, তেওঁৱে বেদৰ কথা জানে, আৰু তেওঁ তত্ত্বৰক্ষী সন্ত বুলি কোৱা হৈছে। ছাৰ, আপুনি যিহেতু জনাইছে যে বেদত লিখা আছে বা শাস্ত্ৰত লিখা আছে যে তত্ত্বদৰ্শী সন্তৰ লক্ষণ সম্পৰ্কে, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰৰ মতে আপোনালোকক ভক্তিবিধি প্ৰদান কৰি আছে, কিন্তু সাধাৰণ জনতাই এই কথাষাৰ মানি ল'বলৈ হয়তো কঠিন হৈ পৰিব, যিহেতু আমাৰ লাখৰ তুলনাত ভাৰতবৰ্ষত গুৰু আছে, আৰু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে, আপুনি এজন ভাৰতীয় সেনা আছিলে, আপুনি এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত, আপুনি তেখেতৰ জ্ঞান বুজিয়ে নাম দীক্ষা লৈছে। এনেকুৱা বহু ব্যক্তি আছে যিসকলে নেকি আপোনাৰ দৰে কোনোবা হয়তো আৰ্থিক অৱস্থা দুৰ্বল বাবে তেওঁলোকে মাৰাত্মক ৰোগত ভুগি আছে বা সমস্যাত ভুগি আছে, আৰু সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? তেওঁলোকে কেনেকৈ উপকৃত হ'ব পাৰিব? তত্ত্বৰক্ষী সন্তৰামপালজী মহাৰাজৰ দয়াত আমাৰ ছ'চিয়েল মিডিয়াত প্লেটফৰ্মত ইউটিউব, ইনষ্টাগ্ৰাম সকলোবিলাক চেনেলতে মানে আমাৰ দিয়া আছে, আৰু আমাৰ জ্ঞান গংগা পুস্তক সকলো বিলাই থকা হৈছে। আপোনালোকে টিভিত চাব পাৰে, সৎসংগত তাতে এটা পিলাপাত্তি আহে, তাতে নাম্বাৰ দিয়া থাকে, আৰু সেই নাম্বাৰত কল কৰি আপুনি নাম দীক্ষা গ্ৰহণ কৰিব পাৰিব। যদিহে কোনো লোকে ধৰ নিচাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, আমি যে আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ তেওঁলোকৰ অনুভৱ আমি যেতিয়া বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে সঁচাকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি? হয়, আপুনি ঠিকে কৈছে ছাৰ। সন্তৰামপালজী মহাৰাজৰ
চৰণত অহাৰ পিছত নিচা ত্যাগ কৰিব পাৰে, এইটো আমি প্ৰমাণ পাইছোঁ। ময়ো আগতে নিচা কৰিছিলোঁ। মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ। আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে, কিন্তু ময়ো নিচা কৰিছিলোঁ। কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণত আহিলোঁ, তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল। এতিয়া আপুনি নিচা নকৰে? এতিয়া বিলকুল আমি নিচাটো নকৰোঁ, কোনো নিচা নাই আমাৰ। এতিয়া আমি নিচাটো কোনোবাই আনি দিব ক'লে আমি আনি নিদিওঁ বা টাচ নকৰোঁ এইটো। আৰু কোনোবাই যদি তাত সেই নিচা কৰি আছে তাৰ পৰা আমি দূৰত থাকোঁ। সঁচাকৈয়ে ছাৰ, আপুনি যিহেতু আপোনাৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি, সেই ভক্তি বিধিৰে আপুনি নিচাৰ পৰা পৰিত্ৰাণ পালে, আপুনি বৰ্তমান নিচা নকৰে। কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নেকি নিচা ত্যাগ কৰিব বিচাৰে, কিন্তু নিচা ত্যাগ কৰিব পৰা নাই। তেওঁলোকে যদি আপোনাৰ সেই মাৰাত্মক বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, সন্ত ৰামপাল মহাৰাজৰ পৰা কেনেকৈ দীক্ষা ল'ব পাৰিব? ইউটিউব চেনেলতো দিয়ে, আমাৰ সৎসং দিয়ে গুৰুজীৰ, আৰু টিভিতো দিয়ে। আপুনি সৎসং চাই জ্ঞানটো বুজি, আৰু জ্ঞান গংগা কিতাপ আমাৰ দি থকা হৈছে, সেইটো লৈ আপুনি গুৰুজীৰ চৰণত আহিব পাৰে। তাত কোনো পইচা লোৱা হয় নেকি? যেতিয়া নাম দীক্ষা ল'ব তাত তেনেধৰণৰ কোনো পইচা লোৱা হয় নেকি? ইয়াতে কোনো ধৰণৰ টকা পইচা লোৱা নহয়, আৰু ইয়াতে কোনো দিব নালাগে। আপুনি আহিব লাগে, আৰু আপুনি নিজে আহি নিজৰ আত্মকল্যাণ কৰিব লাগে। ধন্যবাদ ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে হু ইজ গড? কবিৰ ইজ গড। আৰু কোন কবিৰ যিয়ে কাশীলৈ আহিছিলে শিপিনী তাঁতী হৈ। এতিয়া চাওক, এতিয়া আমি পঢ়ি আছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9ত, সেই পৰমেশ্বৰক শিশুম যিয়ে শিশু ৰূপ ধাৰণ কৰি আহে। অভিয়ধন্যা, ইয়াক আমি পঢ়িম কুমাৰী বুলি। অভিয়ধন্যা কুমাৰী, ধেনু মানে গায়, গায়ে তৃপ্ত কৰে, তেওঁৰ পালন কৰে। পালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়। আৰু এয়া কোন পৰমাত্মাৰ হ'ল? কবিৰ ভগৱানৰ। আপোনালোকক কবিৰ সাগৰৰ পৰাই প্ৰমাণ কৰি দিছিলোঁ। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে আৰু সচখণ্ডলৈ লৈ গ'ল, আৰু যিসকলক পৰমাত্মাই পালে তেওঁলোক কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জৰৰ, আদৰণীয় শ্ৰী ঘিছা দাস চাহেবদেৱ, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ জন, আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ, যিজন ব্ৰাহ্মণ আছিলে, 104 বছৰৰ হৈ গৈছিলে। পৰমাত্মা সেই সময়ত 4 বছৰীয়া আছিল। 99 বছৰৰ এজৰ পাৰ্থক্য আছিল। কবিৰ চাহেবদেৱ 4 বছৰীয়া লীলাময় শৰীৰত আছিল যেতিয়া শিশুৰূপ ধাৰণ কৰি প্ৰকট হৈছিলে, আৰু 104 বছৰীয়া সেই বিদ্যান পুৰুষজনক পৰাস্ত কৰি দিছিলে জ্ঞানৰ তৰ্কত। তেতিয়া তেওঁ কৈছিলে যে মই তেতিয়াহে মানিম যেতিয়া মই সমাধিস্থ অৱস্থাত আপোনাক দৰ্শন কৰোঁ। তেতিয়া পৰমাত্মাই সমাধি লগালে আৰু লৈ গ'ল তেওঁক সৎলোকলৈ। তাত গৈ দেখিলে বাস্তৱিক ৰূপ। এই কালে ঠগিবলৈ ইয়াতে এখন স্বৰ্গ বনাই থৈছে, আৰু ইয়াত 4টা মুক্তিৰ কথা কৈছে, আৰু এই 4টা মুক্তিৰ সময়ো সীমিত। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও আকৌ জন্ম মৃত্যুলৈ আহে, আৰু কেৱল সেই অমৰলোকলৈ শাশ্বত স্থানলৈ যোৱা প্ৰাণীয়ে কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে তাৰ নকল কৰাই থৈছে এই কালে। নকলি সৎলোক, অলসলোক, অগম আৰু অকহলোক, অনামী লোকলৈকে ৰচনা এই ব্ৰহ্মলোকলৈকে কৰাই থৈছে, যাতে এই জীৱই ভ্ৰমিত হৈ মোৰ জালত বন্দী হৈ থাকক। এতিয়া সমৰ্থবান অহাৰ পিছত তেওঁৰ জ্ঞানো সমৰ্থবানেই হয়, তেওঁৰ কামো সমৰ্থবান হয়, আৰু তেওঁৰ সকলো গতিও। গতিকে সেই পৰমাত্মাৰ জ্ঞান অমূল্য হয়, তাতে কোনো ত্ৰুটি নাই। আৰু তেওঁৰ যি ভক্তিবিধি সেয়াও কমপ্লিট। আৰু সাধকেও যদি সেয়া শ্ৰদ্ধাৰে কৰে তেন্তে তেওঁ পূৰ্ণ লাভ প্ৰাপ্ত কৰিব পাৰে। গতিকে যি প্ৰসংগ চলি আছে, এতিয়া এয়া স্পষ্ট হ'ল যে যি পৰমাত্মাৰ মহিমা বেদে শুনায়, তেওঁ পৰমাত্মা, তেওঁ কমপ্লিট গড, তেওঁ পূৰ্ণ পৰমাত্মা। আৰু তেওঁ লীলা কি কৰে সেয়াও বেদে কৈছে। এটা লীলাটো কৈ দিলে যে সেই পৰমাত্মাই যেতিয়া শিশু ৰূপ ধাৰণ কৰি আহে, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়।
আৰু দ্বিতীয়টো হ'ল সেই পৰমাত্মা ওপৰত থাকে সত্য লোকত, সৎ লোকত, যাক অবিনাশী লোক বুলি কয়, শাশ্বত স্থান বুলি কয়, তাতেই থাকে আৰু তাৰ পৰা গতি কৰি আহে। আৰু এই পৰমাত্মাই এই মহাপুৰুষসকলে কৈছে যাক ভগৱানে পালে, যেনেকৈ আদৰণীয় ৰামানন্দদেৱে কৈছে, দহু ঠোৰ হে এক তু বহা এক সে দো, গৰীবদাস হম কাৰনে তুম আয়ে হো মগজো। যেনেকৈ তুলসীদাস দেৱে লাখ বছৰ আগতে ঘটা ৰামায়ণক নিজৰ ভাষাত লিপিবদ্ধ কৰিছিলে, ঠিক তেনেদৰে আদৰণীয় গৰীবদাস চাহেবদেৱেও গাঁও চোৰাণীৰজনে পৰমাত্মাক প্ৰাপ্ত কৰাৰ পিছত তেওঁৰ পৰা প্ৰাপ্ত সেই স্পিৰিচুৱেল নলেজত কি লিখিছে, নিজৰ ধৰণে মহিমাৰ কথা কৈ আছে পৰমাত্মাৰ। যেনেকৈ স্বামী ৰামানন্দদেৱ আৰু কবি চাহেবৰ মাজত যি বাৰ্তা হৈছিলে সেই সময়ত প্ৰত্যক্ষ দ্ৰষ্টাৰ দৰে কৈছিলে। গৰীবদাস দেৱৰ নাম এইকাৰণেই আহিছে কাৰণ গৰীবদাস দেৱে তুলসীদাস দেৱৰ দৰে পৰমাত্মাৰ, কাৰণ তুলসীদাস দেৱ কেৱল তিনি লোকৰ ভগৱানৰহে উপাসক আছিল, তেওঁৰ কোৱাৰ সীমা সিমানলৈকে আছিল। আৰু গৰীবদাস চাহেবদেৱ পৰম অক্ষৰ ব্ৰহ্মৰ উপাসক আছিলে, তেওঁ পঠিওৱা মহাপুৰুষ আছিল, তেওঁৰ সৈতে পৰিচিত। গতিকে তেওঁ সেই মহাপুৰুষজনৰ মহিমা কৈছে যে ৰামানন্দদেৱ আৰু কবি চাহেবৰ যেতিয়া বাৰ্তালাপ হৈছিলে তেতিয়া ৰামানন্দদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল, তালৈ নি শাশ্বত স্থান দেখুৱাইছিল আৰু কৈছিলে যে আপোনাৰ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 লিখিছে যে সেই পৰমাত্মাটো গুপ্ত, পৰোক্ষ, তেওঁই পৰমক্ষৰ ব্ৰহ্ম সকলোৱে ধাৰণ পোষণ কৰে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যি স্থানৰ কথা কৈছে সেই স্থান এইখন, আৰু মই স্বয়ং পৰমাত্মা। हम ही अलखला हैं कुतुब गोस और पीर, गरीबदास खालिक दनी हमरा नाम कबीर। ए स्वामी सृष्टा में और सृष्टि हमारे तीर, दास गरीब अधर रहूं ওপৰত থাকোঁ और अवगत सत कबीर। মই সেই পৰমাত্মা যিজন ওপৰত থাকে আৰু সেয়া সঁচাকৈয়ে দেখালে। তেতিয়া ৰামানন্দদেৱে কৈছিলে, বহু ঠোৰ হে এক তু और भया एक से दो, कह गरीबदास हम कारणे तुम आए हो मगजो। মগজো মানে ভ্ৰমণ কৰি, তাৰ পৰা গতি কৰি আহিছে। আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে, अजब नगर में ले गए हमको सतगुरु आन, और जल के बिंब अगाध गति वहाँ सूते चादर तान। গৰীবদাস চাহেবদেৱে কৈছে, अलल पंख अनुराग है सुन मंडल रे थीर, শূন্যত থাকে পৰমাত্মা স্থিত, और दास गरीब उधारिया मुझे सतगुरु मिले कबीर। अनंत कोट ब्रह्मांड का एक रति निबार, और सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद नहीं पाया, वो काशी माए कबीर हुआ। এতিয়া ইমানবোৰ প্ৰমাণ সেই মহাপুৰুষসকলে দিছে যিসকলে ভগৱানক দেখিছে। তেওঁলোকে কৈছিল যে পৰমাত্মা ওপৰত থাকে আৰু পৰমাত্মাই স্বয়ঙে কৈছে যে মই তাত ওপৰত থাকোঁ। অৱগত সত কবীৰ দাস গৰীব আধাৰ বসোঁ, ওপৰত থাকোঁ মই। আৰু তাৰ পৰা তোমালোকৰ বাবে ইয়ালৈ আহোঁ। এতিয়া বেদেও কি কৈছে? এতিয়া বেদে কি কয়? যদি বেদেও এইটোৱেই কয় যে পৰমাত্মা ওপৰত থাকে, শৰীৰে আহে, তাৰ পৰা গতি কৰি আহি ভাল আত্মাসকলক লগ কৰে, এতিয়া আমি ভগৱানক চিনি পাম। এতিয়ালৈকেতো আমি শ্ৰীৰাম শ্ৰীকৃষ্ণকে ইত্যাদি মহাপুৰুষসকলক ভগৱান বুলি এইকাৰণেই মানি আছিলোঁ কাৰণ তেওঁলোকৰ অস্ত্ৰ আছিল, সিদ্ধি আছিলে। তেওঁলোকৰে কোনোবাই কংসক মাৰি পেলালে, কোনোবাই ৰাৱণক মাৰি পেলালে। আমি সেই ভগৱানৰ পূজাৰী যিয়ে কাকো নামাৰে, যিজন সকলোৰে ৰক্ষক, কৰ্ম আধাৰতে এৰি দিয়ে যে যোনে যেনেকুৱা কৰে তেনেকৈয়ে ভৰিব। তেওঁ নমৰে আৰু মাৰিবও নোৱাৰে কোনেও, তেওঁৰ ভয় নাই বাবেই অস্ত্ৰ নাৰাখে। গতিকে আমি সেই পৰমাত্মাৰী পূজাৰী যিয়ে কাকো নামাৰে, এজন শিপিনী হৈ এজন গৰীব ব্যক্তিৰ দৰে পালন পোষণ নিৰ্বাহো স্বয়ঙেই কৰে। তেওঁ আমাৰ বাবে এক লীলা কৰে। তেওঁ আমাক এটা গাইডলাইন দিব বিচাৰে। ভকতসকল, এই জীৱনটো আপোনাৰ বিদ্যাৰ্থীৰ জীৱন, এই মনুষ্য জীৱন। যি বিদ্যাৰ্থীয়ে এই বিদ্যাকালত অযথা কথা কয়, চিনেমা চাবলৈ যায়, যি টি কাপোৰ পিন্ধি আৰু অনাই বনাই ঘূৰি ফুৰে, অযথা কথা কৈ, সি ফেইল হৈ যাব। বিদ্যাৰ্থীয়ে বিদ্যাৰ্থীৰ দৰেই থাকিব লাগে, সকলোবোৰ চিলেবাছ শেষ কৰি যাব লাগে আৰু নিজৰ সাজ পোছাকো একেবাৰে সাধাৰণ কৰিব লাগে আৰু উদ্দেশ্য পাহৰিব নালাগে। গতিকে আমি নিজৰ উদ্দেশ্যক পাহৰি যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰিছোঁ, দুই প্ৰকাৰে মানৱ শৰীৰ প্ৰাপ্ত হৈ আপোনালোকক কৈছোঁৱেই।
পূৰ্ব সংস্কাৰৰ বাবে মানৱ শৰীৰ একেৰাহে কেইবাবাৰো প্ৰাপ্ত কৰিব পাৰে আৰু এটা কেৱল 44 লাখটা যোনি ভোগ কৰাৰ পিছত টাৰ্ণ ৱাইজ পায়, অৰ্থাৎ নম্বৰত সেয়া এটা পায়েই পায়। গতিকে আজি তাৰ ওপৰতে হঠংগ চলি আছে। এতিয়া শেষত তাৰ সাৰমৰ্ম অলপ শব্দতে উলিয়াই দিম। গতিকে আমাৰ এই মনুষ্য জীৱনৰ মূল উদ্দেশ্য কি হয়? যেনেকৈ এজন বিদ্যাৰ্থীয়ে বিদ্যা প্ৰাপ্ত কৰি আৰু যিয়ে সি ইউনিভাৰ্চিটিত বিদ্যালয়ত যি সি কষ্ট কৰি পঢ়ি আছে, ষ্টাডি কৰি আছে, সি কৰা কষ্টৰ ফল ফিল্ডত পাব। যেনেকৈ যদি কোনোবাই পঢ়ি থকা সময়ত সেই সুবিধা তাতেই বিচাৰে, ষ্টাডি কালত, সময়ত, বিদ্যাকালত, তেন্তে সি ফেইল হ'ব, সি একোৱেই নাপাব। ঠিক তেনেদৰেই যদি কোনোবাই ইঞ্জিনিয়াৰিং কৰি আছে, ইঞ্জিনিয়াৰিং কৰি উঠি যেতিয়া সি নিজৰ ফিল্ডলৈ যাব, তেতিয়া সি সেই সুবিধাবোৰ যাৰ বাবে তাতে পঢ়িছিলে সেইবোৰ সি বাহিৰত গৈ পাব। গতিকে আপোনালোক মনুষ্য জীৱনপ্ৰাপ্ত প্ৰাণী এজন বিদ্যাৰ্থী হয়, আৰু যি বিদ্যাৰ্থীয়ে নিজৰ দিশ পাহৰিছে, উদ্দেশ্য পাহৰি গৈছে, সি পিছত বহুত দোষী হ'ব। যেনেকৈ এটা সময়ত এই দাস এজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল। সেই সময়ত আমাৰ কাৰ্যালয়ৰ কামো চলি আছিলে আৰু তাত ৰোডৰ কাৰ্যও BNRৰ কাম চলি আছিলে। তাত এজন ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীৰ সৈতে নিজৰ ল'ৰা ছোৱালী তাত মাটিত শুই আছিলে। তাত সি টুকুৰিত মাটি ভৰাই পেলাই আছিলে ৰাস্তাত, আৰু তেওঁৰ যিজন সহপাঠী, তেওঁৰ তাৰে এক্সিয়ান আছিলে BNRৰ বিল্ডিং এণ্ড ৰোডছৰ। তেওঁ তালৈ আহিল, তেওঁ ইনস্পেকশ্যন কৰি গুচি গ'ল। গতিকে তেওঁ যোৱাৰ পিছত সেই ব্যক্তিজনে ক'লে, বনুৱাজনে তেওঁ কি কয় যে মোৰ কৰ্ম বেয়া হ'ল, মোৰ ভাগ্যই বেয়া আছিলে, তেওঁ মোৰ সহপাঠী আছিলে, তেওঁ মোৰ ক্লাছ ফেল' আছিলে, তেওঁৰ এইটো নাম আছিলে, তেওঁ অমুকখন গাঁৱৰ হয়, আমি একেখন স্কুলতে পঢ়িছিলোঁ। আন এখন গাঁৱত তেওঁ পঢ়ি শুনি ডাঙৰ মানুহ হ'ল, গাড়ীত ঘূৰি আছে, তেওঁৰ ল'ৰা ছোৱালীয়ে ফেনৰ তলত শুৱে আৰু মোৰ ল'ৰা ছোৱালী মাটিত পৰি আছে। মোৰ কপালেই বেয়া, মই যদি পঢ়িলোহেঁতেন, শিক্ষা গ্ৰহণ কৰিলোঁ হয়, তেনেহ'লে মোৰো এনেকুৱাই হ'ল হয়। গতিকে ইয়াত পৰমাত্মাই কৈছে, আজছে দিন পাছেলে আৰু গুৰু সে কিয়া না হেত আব পস্তাৱা কিয়া কৰে চিড়িয়া চুগি খেত। গতিকে আজি আপোনালোক সেই স্থিতিত আছে যিসকলে ভক্তি নকৰে, আৰু কৰে যদিও শাস্ত্ৰৰ বিৰুদ্ধে কৰে, আৰু যিসকলে মনুষ্য জীৱন পায়ো সাধনা সিদ্ধ নকৰে, তেওঁ পিছত এনেকৈয়ে পস্তাব যেনেকৈ আজি এই বনুৱাজনে পস্তাই আছে। গতিকে আপোনালোকৰ ইয়াত যি এই মূল কাৰ্য, মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীৰ পূৰ্ণ সদ্গুৰু প্ৰাপ্ত কৰক আৰু সম্পূৰ্ণ জ্ঞান, সম্পূৰ্ণ গুৰুৰ কথাটো আপোনালোকে নাজানিছিল। এতিয়া আপোনালোকৰ এজন বালকৰতো সকলোবোৰ পূৰ্ণ যেনেই লাগে, কিয়নো যিসকল সন্ত হৈ বহি আছে তেওঁলোকেতো কিবা বাণী অথবা কিবা বেদৰ মন্ত্ৰ, গীতাৰ মন্ত্ৰ কৰোবাৰ নহয় কৰোবাৰ পৰা মুখস্থ কৰিয়েই থৈছে, আৰু সেয়া আমাৰ বাবে বহুত জটিল হৈ যায়। যিয়ে একেলেঠাৰিয়ে সংস্কৃত কয়, কোনোবাই ডাঙৰ ডাঙৰ বাণী শুনাই দিয়ে, তেতিয়া আমি ভাবোঁ এওঁ বহুত ডাঙৰ মহাপুৰুষ হয়। গতিকে আমাৰ জ্ঞান নাছিল। আমাৰ তেতিয়াহে জ্ঞান হ'ব যেতিয়া আমাৰ ISI মাৰ্ক থকা মাপকাঠি থাকিব, ফুটৰল থাকিব। তেতিয়া আমি জুখিব পাৰিম ইয়াৰ চাইজ কি হয়। আমি ৰিজেক্ট কৰিম যদিহে আমাৰ বেদৰ লগত নিমিলে, তেন্তে তাক ৰিজেক্ট কৰি দিম। গতিকে মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণী যিয়ে ভক্তি নকৰে আৰু কৰিলেও শাস্ত্ৰৰ বিৰুদ্ধে কৰে, তেন্তে তেওঁ জীৱন নাশ কৰি আছে। যি বিদ্যাৰ্থীয়ে আৰু যি শিক্ষকে, যি টিচাৰে আউট অফ চিলেবাছ পঢ়ায়, পাঠ্যক্ৰমৰ বাহিৰত জ্ঞান দিয়ে, নভেল শুনায়, কোনোবা চিনেমাৰ ষ্টৰী শুনায়, নিজৰ পাঠ্যক্ৰমৰ বাহিৰৰ যি জ্ঞান সেয়া এক্সামত কামত নাহে, আৰু এক্সামত তাৰেই কাম আহিব যিয়ে চিলেবাছৰখিনি পঢ়িছে, পাঠ্যক্ৰম পঢ়িছে। গতিকে আমাৰ পাঠ্যক্ৰম হ'ল 4 বেদ 18খন পুৰাণ আৰু শ্ৰীমদ ভাগৱত গীতা, কোৰাণ আৰু বাইবেল। কাৰণ আমি সকলোৱে মানৱ, সমগ্ৰ বিশ্বৰ মানুহবোৰ এজন পৰমাত্মাৰেই পুত্ৰ। जीव हमारी जाति है, मानव धर्म हमारा, हिंदू मुस्लिम सिख ईसाई कोई धर्म नहीं है न्यारा। আমি কেৱল ভগৱানকেই ভাগ ভাগ কৰি ল'লোঁ আৰু ভ্ৰমিত হৈ ফুৰিলোঁ। এতিয়া সেই পৰমাত্মাই আহি আমাক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। সেই সময়ত আমি বুজিব নোৱাৰিলোঁ কাৰণ অশিক্ষিত আছিলোঁ। এতিয়া আমি শিক্ষিত, সদগ্ৰন্থ আমাৰ লগত আছে আৰু তত্ত্বজ্ঞানী দাসক পৰমাত্মাই দি থৈছে। সেয়া আপোনালোকৰ সন্মুখত থৈছোঁ। ইয়াক এতিয়া সহজে বুজিব। এতিয়া যি প্ৰসংগ চলি আছে, যি মহাপুৰুষসকলে পৰমাত্মাক দেখিছে, তেওঁলোকে কৈছে যে ভগৱান ওপৰত থাকে
ওপৰত আৰু তাৰ পৰা গতি কৰি আহে। আমি পালোঁ, তেওঁ পালে, সকলোবোৰ প্ৰমাণ আছে আমাৰ তাত। এতিয়া বেদে কি কয় সেই পৰমাত্মাৰ বিষয়ে তেওঁ কেনেকুৱা লীলা কৰে? যদি বেদতো সেই একেই প্ৰমাণ পোৱা যায়, যিসকল মহাপুৰুষে পালে, যিসকলে ক'লে যে মই ভগৱানক পাইছোঁ, পৰমাত্মাক, যিয়ে সত্যলোকলৈ লৈ গৈ আকৌ এৰিলে, তেওঁই পৰমাক্ষৰ ব্ৰহ্ম, তেওঁ কমপ্লিট গড, আৰু তেনেকুৱাই। আৰু সেই লীলাৰ কথা বেদেও কয়, গতিকে নিজেই বুজি পাব লাগে। খেলি মেলি শেষ হৈ যাব লাগে প্ৰাণীৰ, আৰু নিশ্চয়কৈ হ'ব। আৰু কোৱা হয়, যিসকলে চকুৰে দেখিও নামানে, जान बूझ साची तजय और करे झूठ तने ताकि संगत हे प्रभु स्वप्न में बिनाती। এনেকুৱা অকৰ্মণ্য প্ৰাণী কোৱা হয় যাতে সপোনতো লগ নাপাওঁ। চকুৰে দেখিও অযথা কথা কৈ, মিছাকৈ ৰাম পালে এইটো কৰে, ক'ত লিখা আছে, লিখাখিনিয়েতো দেখুৱাইছোঁ মই। সকলো সদগ্ৰন্থতে প্ৰমাণ দি আছোঁ, সন্মুখত দেখুৱাই আছোঁ, তথাপিও কৈ মিছা কৈ আছোঁ। তেন্তে তেওঁ স্বাৰ্থপৰ আৰু কালৰ প্ৰকৃত দূত। সেই ব্যক্তিৰ লগত কথা পাতিব নালাগে, তাৰ কথা শুনিব নালাগে সফল হোৱাৰ বাবে। আপোনালোকৰ স্পষ্ট হ'ল যে যেতিয়া পৰমাত্মা শিশুৰ ধাৰণ কৰি আহে দ্বিতীয় স্থিতিত, তিনি প্ৰকাৰে আমাৰ ধাৰণ পোষণ কৰে। আমাৰ কল্যাণ কৰিবলৈ তিনি প্ৰকাৰৰ শৰীৰত তেওঁ লীলা কৰে। এটাটো হতলোকত থাকে, তাততো বহুত তেজময় শৰীৰ, এটা পাতল তেজপুঞ্জৰ শৰীৰ বনাই তাৰ পৰা দ্বিতীয় স্থিতিত শিশু ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে পৰমাত্মা আহে লীলা কৰে। তেওঁৰ এই প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়। আৰু তৃতীয় স্থিতিত তেওঁ মহাত্মা সাধু সন্তৰ ৰূপ ধৰি যিকোনো স্থান যিকোনো সময়ত প্ৰকট হয় আৰু নিজৰ ভাল আত্মাসকলক লগ কৰে আৰু তেওঁলোকক জ্ঞান বুজায়। এই বিষয়ে আগতে বহুবাৰ কৈছোঁ যে কোন কোন মহাপুৰুষক লগ কৰিছিলে। পিছত তেওঁলোকে কৈছে যে আমি পৰমাত্মাক পাইছিলোঁ। अनंत कोट ब्रह्मांड का एक रति निभार और सतगुरु पुरुष। পুৰুষ মানে পৰমাত্মা, ভগৱান, কমপ্লিট গড। কবিৰ হয় কুৰৰ স্বজনকৰ্তা। এতিয়া বেদে কি কয় পৰমাত্মাৰ মহিমা? কাৰণ পৰমেশ্বৰে কৈছে যে वेद मेरा भेद है, मैं ना मिलूं वेदन के माही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। যে বেদ মোৰ ভেদ হয়, বেদে মোৰ মহিমাৰ গুণগান কৰে, কিন্তু বেদত বৰ্ণিত বিধিৰে মোক নোপোৱা। মোৰ মহিমাটো কমপ্লিট। কিন্তু যি বেদৰ সৈতে, বেদ মানে জ্ঞান, তত্ত্বজ্ঞানৰ পৰা মোক পাবা। তেওঁলোকে এই চাৰিখন বেদৰ কথা নাজানে, ইয়াত সেই জ্ঞান নাই। সেই জ্ঞানৰ কথা স্বয়ং পৰমাত্মাই আহি কৈছে আৰু এই দাসক পঠিয়াইছে। লাভ লওক প্ৰাণীসকল, এয়া চাওক। এতিয়া আপোনালোকক ঋগ্বেদ দেখুৱাওঁ। এইখন হ'ল ঋগ্বেদ। এইখন ক'ৰ পৰা প্ৰকাশিত? সাৰ্বদেশীয় আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু ইয়াৰ কোন ভাষ্য? আৰ্য ভাষা ভাষ্য। এয়া মুদ্ৰক। আচৰিত কথা হ'ল যে যি ব্যক্তিয়ে পৰমাত্মাক নিৰাকাৰ বুলি কয়, যে বেদত নিৰাকাৰ বুলি লিখা আছে, তেওঁলোকেই অনুবাদ কৰিছে। কি যে অদ্ভুত লীলা সেই পৰম পিতাৰ পুণ্যাত্মাসকল, আপোনালোকক দয়া কৰিছে। যদি বেদত এইখিনি কথা লিখা নাথাকিলে হয়, যদি বেদত এইখিনি অনুবাদ নকৰালে হয় এওঁলোকৰ দ্বাৰাই, তেতিয়া এওঁলোকে ওপৰলৈ আহিব নিদিলে হয় যে ৰামপাল দেৱে সঁচা কৈ আছে। কিন্তু তেতিয়াও অন্য প্ৰমাণ বহুত দিলে হয় দাসে। ভগৱানে যি লীলা কৰিব বিচাৰে কৰিবই, প্ৰমাণিতটো হ'লহেঁতেনেই। কিন্তু বহুত সময় লাগিলেহেঁতেন, এই ভ্ৰমিত কৰাসকল সফল হৈয়ে থাকিলেহেঁতেন। কিন্তু তেওঁলোকৰ কৌশল এতিয়া সমাপ্ত হ'ল। এওঁলোকে নিজৰ কৰ্কমনেৰে অনুবাদ কৰি ৰাখিছে। অনুবাদ ঠিকেই, তেওঁলোকৰ মনোভাৱ বেলেগ, অভিজ্ঞতা বেলেগ। মহৰ্ষি দয়ানন্দই এখন সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপ নিৰ্মাণ কৰি থৈছে, ৰচনা কৰিছে। তেওঁ তাত স্পষ্টকৈ লিখিছে যে মই যি কিতাপ নিৰ্মাণ কৰিছোঁ সেয়া বেদ অনুসাৰে কৰিছোঁ। বেদৰ প্ৰমাণবোৰ অলপমান সৰল কৰি লিখিছোঁ। আৰু তাত স্পষ্টকৈ আছে যে সকলোবোৰ জ্ঞান বেদৰ বিপৰীত। মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ সকলো শিষ্যই পৰমাত্মাক নিৰাকাৰ বুলি কয়। তেওঁৰ কোনো স্থান নাই, তেওঁ একদেশীয় নহয়, এটা স্থানত নাথাকে। আৰু বেদে কি কৈছে? তেওঁ একদেশীয়ই হয়, ভুৱনৰ সকলো লোকৰ ওপৰৰ স্থানত থাকে আৰু তাত বিৰাজমান হৈ আছে, দেওলোকৰ তৃতীয় পৃষ্ঠত থাকে, একদেশীয়। গতিকে মহৰ্ষি দয়ানন্দ একেবাৰে অজ্ঞানী মানুহ আছিল পূৰ্ণৰূপেৰে। আৰু সেই অজ্ঞানতাৰ আধাৰতে ভ্ৰমিত সকলো আৰ্য সমাজ। দাসৰ কাকো নিন্দা কৰাৰ উদ্দেশ্য নহয়, কেৱল আপোনালোকক সঠিক দিশ দেখুৱাই উদ্দেশ্য বুলি ভাবোঁ। কাৰণ আপোনালোকে বুজি নাপালে, না এই ঋষি মহৰ্ষি ব্ৰাহ্মণসকলে বুজি পালে। এই দাসৰ ওপৰত দয়া হ'ল, এতিয়া সমগ্ৰ মানৱ সমাজে লাভ উঠোৱা, সকলোৰে কল্যাণ হ'ব। মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86।
আৰু মন্ত্ৰ নম্বৰ 26 পঢ়িম। ইয়াত লিখা আছে যে যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰা যজমান মানে ভগতসকল, সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মা সকলোবোৰ ৰাস্তাক সুগম কৰি তেওঁলোকৰ বিঘিনি অৰ্থাৎ সংকটক মৰ্দন কৰে অৰ্থাৎ নষ্ট কৰে, তেওঁক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি, কাৰণ সৎলোকত পৰমাত্মাৰ ৰূপৰ বিষয়ে দাসে কৈছে আপোনালোকক যে বহুত তেজোময় হয়। যদি তেওঁ এজিটিছ আহি যায় ইয়ালৈ সেই তেজোময় শৰীৰযুক্ত হৈ যাৰ এডাল নোমৰ গুৰিৰ সৈতে কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া ইমান পোহৰ, তেন্তে আমাৰ চৰম দৃষ্টিয়ে দেখা নাপাব, আমি সূৰ্যই চাব নোৱাৰোঁ। তেওঁৰ এডাল নোমৰ গুৰিৰ 100 কোটি সূৰ্যৰ সমান পোহৰ, সিমানেই চন্দ্ৰ মিলাই দিয়ক। সেইবাবে পৰমাত্মাই নিজৰ ৰূপক সৰল কৰি আহে। যেনে ধৰক এটা কোঠালিত এটা ৰুমত 1000 ৱাটৰ টিউব আছে, 500 আছে, 100ৰো আছে আৰু এটা 0ৰো আছে, অথবা 10 ভল্টেজৰ। সকলো বন্ধ কৰি এটা 10 ৱাটৰ যদি জ্বলাই দিয়ে অথবা 5 ৱাটৰ, এতিয়া তাৰ পৰা যিমানখিনি আৱশ্যকীয় পোহৰ পাই যাব, বাকী বিদ্যমান আছে কিন্তু সেয়া পোহৰ অফ কৰি থৈছে। ঠিক তেনেকৈ পৰমাত্মাৰ যি শৰীৰ বহুত উজ্জ্বল, তাক কম কৰিবলৈ তেওঁ নিজকে এনেদৰে ছুইচ অফ কৰি নিজৰ অনলি চিম্পল পোহৰৰ শৰীৰ ইয়ালৈ লৈ আহে। ইয়াৰ প্ৰমাণ ইয়াতে আছে, চাব। এয়া পঢ়ি আছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 পঢ়ি আছোঁ, 86:26। নিজৰ ৰূপক সৰল কৰি, নিজৰ শৰীৰক ৰূপক চেহেৰাক সৰল কৰি সেই কান্তিময় পৰমাত্মাই, এয়া চাওক এওঁলোকে ইয়াত খেলি মেলি কৰিছে। এয়া চাওক, এয়া হ'ল কবীৰ, আমি কবীৰ বুলি কওঁ, লিখা আছে কবীৰ, ৱেদক বেদ বুলি কয়, গতিকে ইয়াত কবীৰ, আমি ইয়াক কবীৰ বুলি লিখা আছে কবীৰ। এই ৰক এওঁলোকে সন্ধি ছেদ কৰি উপসৰ্গ লগাই দিলে, উপসৰ্গ লগাই ইয়াৰ অৰ্থ উলিয়াই দিলে, কবিৰ অৰ্থ কৰি দিলে সৰ্বজ্ঞ। কবি কেতিয়াও সৰ্বজ্ঞ নহয়, না আজিলৈকে হৈছে। পৰমাত্মাই সৰ্বজ্ঞ হয়, ইয়াত অৰ্থ উলিয়াব নালাগিছিলে, অৰ্থ উলিয়াই অনৰ্থ কৰিলে এওঁলোকে। যদি ক'ৰবাত কাব্যকাৰৰ মহিমা বৰ্ণনা কৰে আৰু যদি তাত কবি শব্দটো থাকে, তেতিয়া তাত অৰ্থ উলিয়াব পাৰি, কাব্যকাৰ কৰি দিয়ক। সৰ্বজ্ঞ বুলি তাতো ক'ব নোৱাৰি, গতিকে তাত কবিৰ দেৱ বুলি লিখিব লাগিছিল। আপোনালোকক প্ৰমাণ দেখুৱাওঁ। যেনে ধৰক এইখন কিতাপ যজুৰ্বেদ, मैं ना मिलूं वेदन के माही और जौन वेद से मैं मिलूं, वो वेद जानते नहीं। আপোনালোকক এয়া চাব, এয়া যজুৰ্বেদ হয়। এইখনো মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰাই অনুবাদিত। এয়া প্ৰকাশক সৰ্বদেশীয় আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু এইখন মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰাই অনুবাদিত আৰু ইয়াৰ পৰা ছপা। ইয়াৰ আমি লৈ যাওঁ 37 নম্বৰ অধ্যায়ৰ, এয়া 36 অধ্যায় মানে 37 নম্বৰ অধ্যায় 36, 37, 36, 37, 36। আৰু ইয়াত আহিলোঁ আমি, এয়া যজুৰ্বেদ, আৰু ইয়াত চাব ইয়াৰ প্ৰথম মন্ত্ৰটো হ'ল, ইয়াত লিখা আছে रचम वाचम परपदे मनो यजु परपदे। ইয়াত যজু শব্দ আছে, ইয়াত 2টা বিসৰ্গ লগাইছে। এতিয়া ইয়াৰ অনুবাদ মহৰ্ষি দয়ানন্দই ইয়াতে কৰি থৈছে, চাব। ইয়াত যজু, এই শব্দটোত যজু, ইয়াৰ অৰ্থ যজুৰ্বেদ লিখি দিলে, একেবাৰে শুদ্ধ। যদি ইয়াৰ অৰ্থ উলিয়াওঁ, ইয়াৰ মহিমাটো যজুৰ্বেদৰেই, কিন্তু ইয়াত যজুৰ্বেদ লিখিব লগা হ'ল। ইয়াত লগাই যজুৰ্বেদ কৰি দিলে, যজুৰ্বেদ। ইয়াত যজুৰ্বেদ লিখিছে, একেবাৰে শুদ্ধ। যদি ইয়াত অৰ্থ উলিয়ালে হয় তেন্তে মহিমা যজুৰ্বেদৰে আছিল, গতিকে তেন্তে কেনেকৈ বুজিলোঁ হয় কাৰ মহিমা? এয়া অনৰ্থ হ'ল হয়। এই প্ৰকাৰেই ইয়াত এই অনুবাদকৰ্তাসকলে কবিৰৰ অৰ্থ লিখিব লাগিছিল কবিৰ দেৱ। ইয়াত কবিৰ অৰ্থ যেনেকৈ ইয়াত যদিও বিসৰ্গ লগাইছে, তথাপিও লিখিব লাগিছিল কবিৰ দেৱ, পৰমাত্মা। সেই কবিৰ দেৱ মানে চাহেব, পৰমাত্মা। আমি কবিৰ বুলি কওঁ, কবিৰ বুলি লিখিছে, কবিৰ দেৱ, দেৱ মানে পৰমাত্মা, আৰু কবিৰ মানে কবিৰ। আমি কবিৰ চাহেব বুলি ক'ব ধৰিলোঁ। আমাৰ লোকেল ভাষাত আমি ৱাবক ব বুলি কওঁ, আৰু কবিৰ, কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ ভগৱান, কবিৰ আল্লাহ, আল্লাহু আকবৰ। বেদত তাক কবিৰ দেৱ, আমাৰ মাতৃভাষাত, আমাৰ লোকেল লেংগুৱেজত কবিৰ চাহেব, আৰু কোৰাণ শ্বৰীফৰ ভিতৰত তেওঁক আল্লাহু আকবৰ অৰ্থাৎ আল্লাহ কবিৰ বুলি কৈছে।
তেওঁৱেই যি কাশীত শিপিনীৰ ৰূপত আছিলে এয়া সেই মহাপুৰুষসকলে প্ৰমাণ কৰিছে कि हम सुल्तानी नानक तारे दादू को उपदेश दिया जात दुलाहा भेद नहीं पाया काशी माए कबीर हुआ अनंत कोट ब्रह्मांड का एक रति निभार और सदगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। আমি আকৌ ঋগ্বেদ লৈ ল'লোঁ যজুৰ্বেদখন থৈ দিলোঁ কাৰণ আমি এয়া প্ৰমাণিত কৰি আছিলোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আমি পঢ়ি আছোঁ ইয়ালৈ আহিছিলোঁ যে যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান অৰ্থাৎ সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মা অৰ্থটো পোনপটীয়া হ'ল সকলো ৰাস্তাক সুগম কৰি মানে তেওঁলোকৰ বিঘিনি সংকটক মৰ্দন কৰে তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ কান্তিময় পৰমাত্মা কবীৰ দেৱ বুলি লিখিব লাগিছিল ইয়াত কবীৰ দেৱ বিদ্যুতৰ সমান ক্ৰিয়া কৰি যেনে ধৰক বিজুলী পৰে বেগেৰে বৰণীয় পুৰুষে প্ৰাপ্ত কৰে বৰণীয় মানে ভাল আত্মাসকলে পায় ইয়াত চাওক 27ত কি কৈছে ক'ত থাকে সেই পৰমাত্মা যি পৰমাত্মাই দিও লোকৰ অৰ্থাৎ তেজুময় লোকৰ তৃতীয় পৃষ্ঠত থাকে তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে এতিয়া ইয়াত দুটা কনচেপ্টটো একেবাৰে ক্লিয়াৰ হৈ গ'ল সেই পৰমাত্মা ওপৰৰ লোকত থাকে দিও লোকত মানে তেজুময় লোকৰ তৃতীয় স্থানত তাত তিনিটা পাৰ্ট আছে সৎ লোকৰ ওপৰত যিমানবোৰ লোক আছে সেইবোৰক তিনিটা ভাগত ভগোৱা হৈছে গতিকে তাৰে সকলোতকৈ ওপৰৰ লোকত বহি আছে পৰমাত্মা এতিয়া আগলৈ দেখুৱাওঁ বিজুলীৰ দৰে বেগেৰে আহে যেনেদৰে বিজুলী 1 ছেকেণ্ডতে পৰি যায় আৰু ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁ ওপৰত থাকে এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1 দেখুৱাওঁ 1 আৰু 2 আপোনালোকক স্পষ্ট কৰি দিব এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 আৰু মন্ত্ৰ নম্বৰ ইয়াৰ 82টো ইয়াৰ পৰা আৰম্ভ হৈছে ইয়াৰ মন্ত্ৰ 1টো এইটো ইয়াত আছে যে হে অমৰ পৰমাত্মা সৌম্য মানে সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰা পৰমাত্মা প্ৰকাশ ৰূপ সদ্গুণৰ বৃষ্টি কৰোতা পাপৰ হৰণ কৰোতা মহৰ্ষি দয়ানন্দই কৈ ভগৱানে পাপ নাশ নকৰে আৰু বেদে কৈ পাপৰ হৰণ কৰোতা নাশ কৰোতা ৰাজীৱ ৰজাৰ সমান ৰাজীৱ এয়া চাব আমি 269 নম্বৰ পৃষ্ঠা পঢ়ি আছোঁ নহ'লে কৈ দিব পৃষ্ঠাটো ওলোটাই দিলে এতিয়া 270ত দেখুৱাওঁ আপোনালোকক এয়া 270 ৰজাৰ তাততো পঢ়িলোঁ সমান ৰজাৰ সমান দৰ্শনীয় দশম চোৱাৰ যোগ্য ৰজাৰ সমান চোৱাৰ যোগ্য পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দয়মান হৈ আছে সেই বৰণীয় পুৰুষক ভাল আত্মা ভাল ভগত ভাল ব্যক্তিক যিসকল দৃঢ় ভক্ত তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত কৰে তেওঁলোকক লগ কৰে যি প্ৰকাৰে বিদ্যুৎ আকাশীয় বিজুলী স্নেহৰ স্থানবোৰক আধাৰ বনাই প্ৰাপ্ত কৰে যেনেকৈ আগতে বৰষুণৰ দিনত আমাৰ ঘৰত কাঁহৰ ধাতু আছিলে কাঁহৰ তাৰ পৰা থালি গিলাচ বেলনা আদি বনাইছিলে আৰু আমাৰ আইতাসকলে কৈছিলে আমাৰ মা খুৰী পেহীহঁতক বাহিৰত যদি থালি থৈ দিয়া থাকে বেলনা থৈ দিয়ে কাঁহৰ কয় এইবোৰ ভিতৰত থোৱা কিয়নো কাঁহৰ ধাতুত থালত বিজুলী পৰি যায় আকাশৰ কাৰণ তাৰ এট্ৰেকশ্যন থাকে গতিকে ইয়াত এইটোৱেই কৈছে যে বেদে কৈ আছে যে সেই পৰমাত্মাই নিজৰ সেই পুণ্যাত্মাসকলক এনেকৈ আধাৰ বনাই প্ৰাপ্ত কৰে তেওঁৰ এট্ৰেকশ্যন থাকে সেই ভাল আত্মা দৃঢ় ভক্তসকলৰ ওপৰত যি প্ৰকাৰে আকাশীয় বিজুলী ধাতু বিশেষত এট্ৰেক্ট হৈ তাতেই আধাৰ বনাই আহে কওকচোন কিনো এৰিলে বেদে কিনো কম কৰিলে কোৱাত এতিয়া আগলৈ চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1 আপোনালোকে পঢ়িলে এতিয়া 2ত কি কৈছে যে কিয় আহে তেওঁ হে পৰমাত্মান উপদেশ কৰাৰ ইচ্ছাৰে আপুনি অৰ্থাৎ জ্ঞান দিয়াৰ যথাৰ্থ জ্ঞান দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষসকলক প্ৰাপ্ত কৰে হলনে স্পষ্ট
যেনেদৰে আকাশীয় বিজুলী পৰে গতিশীল হৈ পৰে আগলৈ চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 3 কি কৈছে পবিত্ৰ যজ্ঞক ৰক্ষা কৰি আপুনি প্ৰাপ্ত হয় পৃথিৱী আদি লোক লোকান্তৰত গতি কৰি সৰ্বব্যাপক নহয় আপুনি গতি কৰি ইয়াত ভুলকৈ লিখিছে ইয়াত নিজৰ বুদ্ধি লগাইছে আপ মানে আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয় আপুনি স্বয়ং গতিশীল হৈ তাৰ পৰা আহে ওপৰৰ লোকৰ পৰা দিউলোকৰ তৃতীয় পৃষ্ঠত থাকে তাৰ পৰা গতিশীল হৈ আপুনি আমাৰ ইয়ালৈ আহে ভাল আত্মাবোৰক লগ কৰে এতিয়া আকৌ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 54 মন্ত্ৰ নম্বৰ 3 দেখুৱাম চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 এয়া মন্ত্ৰ নম্বৰ 3 ইয়াত লিখা আছে যে সূৰ্যৰ সমান জগত প্ৰেৰক এই পৰমাত্মা সৌম্য স্বভাৱৰ আৰু জগত প্ৰকাশক আৰু সকলো লোকক পবিত্ৰ কৰি ভৌন উপৰি ত্ৰিস্থিতি সমগ্ৰ ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্ব ভাগত ওপৰ ভাগত ভি নহয় বৰ্তমান তাতেই আছে তাতেই থাকে ভিটো নাহেই তাতেই থাকে এতিয়া পুণ্যাত্মাসকল ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 আৰু মন্ত্ৰ নম্বৰ 1 কি কৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1 এই 20 মন্ত্ৰ 1 সেই পৰমাত্মা ইয়াত লিখিব লাগিছিল কবিৰ দেৱ এয়া কবি নহয় এয়া কবিৰ দেৱ ইয়াত লিখিছে কবিৰ দেৱ ইয়াত ৰক ইয়াত এওঁলোকে কবিৰ লিখিব লাগিছিল কবিৰ দেৱ সেই কবিৰ পৰমেশ্বৰ মেধাৱী ইয়াত লিখিব লাগিছিল কবিৰ পৰমেশ্বৰ হয় সেই পৰমাত্মা কবিৰ দেৱ সেই পৰমাত্মা কবিৰ দেৱেই হয় যি সকলোৰে ৰক্ষক বিদ্বানৰ তৃপ্তিৰ বাবে জ্ঞান দিয়ে বিদ্বান অৰ্থাৎ তেওঁৱেই আহি তেওঁ এনেকুৱা জ্ঞান দিয়ে যাৰ পৰা বুদ্ধিমান লোকসকল তৃপ্ত হয় সন্তুষ্ট হয় আৰু সহনশীল হয় সকলো দুষ্টক সংগ্ৰামত অৰ্থাৎ জ্ঞানৰ যুদ্ধত তিৰস্কৃত কৰে সকলোকে পৰাজিত কৰে নিজৰ তত্ত্বজ্ঞানেৰে এতিয়া আজি ইমানখিনি এই সৎগ্ৰন্থবোৰৰ পৰা ল'বলগীয়া আছিল এতিয়া দাসে শুনাব এতিয়া দাসে যি আজি সৎসংগ শুনাব বিচাৰিছিলে সেয়া আৰম্ভ কৰিব কিন্তু সময় কম আছে সেইবাবে সংক্ষিপ্তত কম আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ দৰ্শকসকল আজি আমি আপোনালোকক চিনাকি কৰাই দিম উত্তৰ প্ৰদেশৰ বাৰাণসীৰ নিবাসী অৰুণ কুমাৰ ডুবেৰ সৈতে অৰুণ ডুবে নিজৰ জীৱনত আধ্যাত্মিকতাৰ সন্ধানত 20 জনতকৈও অধিক গুৰুৰ পৰা দীক্ষা লাভ কৰিছিল কিন্তু তাৰ পিছতো তেওঁ শাৰীৰিক সুখ নাপালে মানসিক শান্তিও নাপালে অৰুণ ডুবে কয় যে মোৰ জীৱন তেতিয়াই সলনি হ'ল যেতিয়া মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ললো সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে মোৰ নিচা এৰি গ'ল দৰ্শকসকল এয়া সম্ভৱ নেকি যে কেৱল সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই মানুহে এনে অদ্বিতীয় লাভ পাইছে দৰ্শকসকল অৰুণে সকলো ধৰ্মগুৰুক এৰি সন্ত ৰামপাল গুৰু মহাৰাজক নিজৰ গুৰু হিচাপে কিয় বাছি ল'লে আহক জানো এই কথাৰ আঁৰৰ প্ৰকৃত সত্য আৰু শুনো অৰুণ ডুবেৰ জীৱনৰ এই বাস্তৱিক কাহিনী তেওঁ নিজৰ মুখেৰে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ ছাৰ মোৰ নাম অৰুণ কুমাৰ ডুবে এডভকেট ছাৰ আপোনাৰ ঘৰ ক'ত ছাৰ মই বাৰাণসী জিলাৰ পৰা হয় ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিলে ছাৰ পৰম পূজ্য সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা মই 19 নৱেম্বৰ 2019ত দীক্ষাপ্ৰাপ্ত কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল ছাৰ মই যেনে সাংসাৰিক ভক্তি গাঁৱত যেনেকৈ মানুহবোৰে কৰে ব্ৰাহ্মণ পৰিয়ালত যিহেতু জন্ম লৈছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰ দেৱী দেৱতা গণেশ হনুমান ভোলেনাথ গংগা যমুনা বদ্ৰীনাথ হৰশুভ্ৰম হৰিদ্বাৰ এই সকলোবোৰ ঠাইলৈ অহা যোৱা কৰিছিলোঁ ব্ৰাহ্মণ হোৱাৰ বাবে এইবোৰ কৰ্মকাণ্ড কৰিছিলোঁ আৰু এই সকলোবোৰৰ বাবে যিসকলক মহাপুৰুষ বুলি কোৱা হয় সন্ত য়াৰং মহাৰাজদেৱ স্বামী কৰপাত্ৰী মহাৰাজদেৱ স্বামী ৰাম ৰহিমদেৱ এই মথুৰাৰ ৰাধাস্বামীজন সদগুৰু তাৰ এই মথুৰাৰ
আৰু ছাৰ এই পৰাও আশ্ৰমৰ অৱধূত ৰামদেৱ আৰু পৰম শিষ্য চন্দ্ৰৱতী মহাৰাজদেৱ, গৰৱাঘাটৰ মহাৰাজদেৱ, চিতৌনীৰ মহাৰাজদেৱ, কাৰথানাৰ মহাৰাজদেৱ আৰু এই পৰমানন্দ মুনি মহাৰাজদেৱ, হৰিদ্বাৰৰ গায়ত্ৰী পৰিয়ালৰ আচাৰ্যদেৱ, মাতা স্বামী ৰজনীশদেৱ মহাৰাজদেৱ এই সময়ত নাই বাৰু, প্ৰেম ৰাৱত মহাৰাজদেৱ, তেওঁৰ ভাতৃ ভোলেনাথ মহাৰাজদেৱ, সতপাল মহাৰাজদেৱ, আচাৰাম বাপুদেৱকো লগ পাইছিলোঁ, বীৰেন্দ্ৰ দীক্ষিতদেৱকো লগ পাইছিলোঁ। কিন্তু মই কৰোৰে পৰা একো শান্তি বিচাৰি পোৱা নাছিলোঁ। প্ৰায় ছাৰ মই 20জন মানক এনে মহাপুৰুষ যাক সন্ত কোৱা হয় তেওঁলোকক লগ পাইছিলোঁ, কিন্তু একো নাপালোঁ যি মই বিচাৰি আছিলোঁ। গুৰু তেওঁলোকৰ পৰা দীক্ষা কি, তেওঁলোকে যি কৈছিল শুনিছিলোঁ, এনেকুৱা কৰা তেনেকুৱা কৰা বুলি কৈছিল, কিন্তু মই লাভ মানসিক শান্তি পোৱা নাছিলোঁ বা পূজাত মন নবহিছিল, সাধনাত মন একান্ত হোৱা নাছিল, একোৱে পোৱা নাছিলোঁ। বিশেষকৈ মানুহ ভৌতিকতাৰ ফালে যায়, কোনো মহাত্মাৰ তালৈ যায় যাতে ভৌতিক জগতৰ পৰা কিবা প্ৰাপ্ত কৰে, কিন্তু মই এনেকুৱা একো নাপালোঁ। ছাৰ আপুনি বহুত ভক্তি সাধনা কৰিছিল, যিবোৰ বৰ্তমান সংসাৰত ভক্তি সাধনা চলি আছে। তাৰোপৰি আপুনি 20জনমান গুৰুৰ ওচৰলৈ গ'ল। তাৰে মাজৰ ৰাম ৰহিম, আচাৰাম বাপু, আচাৰ্য ৰজনীশ, গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত আছিল, প্ৰেম ৰাৱতৰ লগতো জড়িত আছিল, সতপালদেৱ মহাৰাজৰ লগতো জড়িত হৈছিল আৰু বহুত গুৰুৰ ওচৰলৈ গ'ল, কিন্তু তাত একো লাভ নাপালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ মই মোৰ এই ন্যায়ালয়ত বহি আছিলোঁ, পৰিসৰৰ নিজৰ চেম্বাৰত। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ এজন শিষ্য তেওঁ কিতাপ বিতৰণ কৰি আছিল। তেতিয়া মোৰ চেম্বাৰলৈ আহিল। মোৰ চেম্বাৰটো ডাঙৰ, মই তেওঁক বহুৱালোঁ। তেতিয়া তেওঁ ক'লে যে মহাশয় আপুনি এখন কিতাপ লওক, এখন পঢ়ক। মই জুনিয়ৰক ক'লোঁ যে কিতাপখন ৰাখি লোৱা, মই পিছত পঢ়িম। তেওঁক পানী খাব দিলোঁ, তাৰপিছত গুচি গ'ল। ঘৰলৈ অহাৰ পিছত 2-3 দিন পিছত সেই কিতাপখন মই চালোঁ। তাত নামদান চেণ্টাৰৰ ঠিকনা লিখা আছিল। বাৰাণসীত যি নামদান চেণ্টাৰ আছে, হাতীৱাৰ চেণ্টাৰ তাৰেই আছিল। মই ড্ৰাইভাৰক ক'লোঁ যে ব'লা যাওঁ, এয়া আমাৰ ক্ষেত্ৰতে আছে, চাওঁচোন। মই চেণ্টাৰলৈ গ'লোঁ। চেণ্টাৰত তাৰ যি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল তেওঁলোকে মোক কৈছিল যে এনেকুৱা ইয়াত নিয়ম আছে। কাৰণ মই একেৰাহে 20 বছৰ ধৰি মদৰ আসক্ত আছিলোঁ, বহুত মদ খাইছিলোঁ, মাছ মাংস খাইছিলোঁ, এনে বহুত অপৰাধ জগতৰ মানুহৰ লগত মোৰ সম্পৰ্ক আছিল কাছাৰীত থকাৰ বাবে, তেওঁলোকৰ লগত জড়িত আছিলোঁ। কিন্তু যেতিয়া আশ্ৰমলৈ আহিলোঁ, ইয়াৰে যিসকল শিষ্য আছে তেওঁলোকে মোক বুজালে যে এনেকুৱা কৰিব লাগিব, তেতিয়াহে ভক্তি হ'ব। মই ক'লোঁ যে ঠিক আছে, মোক এদিনৰ সময় দিয়ক। ঘৰলৈ গৈ সুধি লওঁ। তেতিয়া মই শ্ৰীমতীৰ লগত কথা পাতিলোঁ যে এনেকুৱা কথা ক'লে, যদি এনেকুৱাই কথা তেন্তে তালৈ গৈ উপদেশ লওক, যদি আপুনি সলনি হ'ব পাৰে। তাৰপিছত মই নিজৰ শ্ৰীমতী মোৰ পত্নীৰ লগত গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি উপদেশ ল'লোঁ। তেওঁ ক'লে যে এনেকুৱা আপুনি জপ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, তেতিয়া লাহে লাহে আপোনাৰ সকলো সমস্যা ঠিক হ'ব। ছাৰ আপুনি ইমানবোৰ গুৰুৰ ওচৰলৈ যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই যদি গণাব যাওঁ, মই এখন কিতাপেই লিখিব লাগিব। কিন্তু প্ৰথমে আপুনি চাই লওক যে যি ব্যক্তিয়ে একেৰাহে 20 বছৰ ধৰি মদ আদি বস্তুৰ আসক্ত, বহুত এনেকুৱা অভ্যাসৰ আসক্ত, তেনেকুৱা মানুহৰ নিচাই এৰা গ'ল। আগতেতো মই বহুত মদ খাইছিলোঁ, পাণ খাইছিলোঁ, বিড়ি চিগাৰেট, চেম্বাৰতে হুকা খাইছিলোঁ, বিয়াৰ বাৰলৈ গৈছিলোঁ, মোৰ লগত আৰু বহুত মানুহ আছিল। মাংস সেৱন কৰিছিলোঁ, কণী খাইছিলোঁ, মানে কোনো এনেকুৱা বস্তু নাই যি সংসাৰত আপুনি বেয়া বুলি কয়, সেই সকলোবোৰ প্ৰয়োগ মই কৰি পাইছোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত, দীক্ষা লোৱাৰ পিছত এই সকলোবোৰ মই বাদ দিলোঁ। আৰু মোৰ যি সৰু নাতি আছিল, তাৰ ইমান বেমাৰ হৈছিল, ইমান চিৰিয়াছ আছিল, আমি ভাবিছিলোঁ যে ই আৰু জীয়াই নাথাকিব। গাঁৱৰ ডক্তৰে ক'লে আমাৰ সাধ্যৰ কথা নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ গুৰুদেৱৰ কৃপাৰে ল'ৰাটো ভালেই আছে, 4 বছৰীয়া হ'ল। ছাৰ মোৰ 2টা সন্তান আছে, এটা ল'ৰা অশ্বিনী কুমাৰ ডুবে, তাকো মই নাম দিয়ালোঁ। সম্পূৰ্ণৰূপেৰে পাগল হৈ গৈছিল ছাৰ। আৰু ৰেলৱে লাইন ভাম্বে ভাণ্ডুপ ষ্টেচনত ৰেলৱে লাইনত নাঙঠ হৈ পৰি আছিল। বাম্বেৰ পুলিচে তাক জে হস্পিটেলত ভৰ্তি কৰালে আৰু মোক ফোন কৰিলে তেওঁলোকে যে উকিল চাহেব আপোনাৰ ল'ৰা ইয়াত এডমিট আছে। মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ ল'ৰাটো সুস্থ আছে আৰু বেংকত সি এছিষ্টেণ্ট মেনেজাৰ ৰূপত কাৰ্যৰত হৈ আছে। মোৰ দ্বিতীয় ল'ৰা চাল চলনৰ ক্ষেত্ৰত আমাৰ হাতৰ পৰা ওলাই গৈছিল একেবাৰে, তাৰ মই এডমিশ্যন কৰালোঁ।
LLBৰ শেষৰটো পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁৰ শৰণলৈ অহাৰ বাবে সি আমাৰ কাশীৰ বাতৰি কাকতৰ মালিক সি তাৰ নিজা প্ৰিণ্টিং প্ৰেছ আছে। এইবোৰে লাভ পাইছোঁ ছাৰ। আৰু কিমান গণাম মই আপোনাক ইকনমিকেল ফালৰ পৰা ছাৰ। ইকনমিকেল ফালৰ পৰা এনেকুৱা আছিল পৰিস্থিতি যি 2-5 লাখ টকা পাইছিলোঁ সেয়া ঘৰলৈ নগৈছিলে, মদ চিগাৰেট বন্ধুৰ নামত গৈছিল। আজি সন্ত ৰামপাল সদগুৰুৰ কৃপাত যিখিনি পইচাই আহে সঞ্চিত হয়, একো নিচা নকৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মাহটোত মই 4-5 বাৰ দিল্লী, কলকাতা, বম্বে কোৰ্টৰ কামত বাই এয়াৰ যাওঁ। পাৰ্চনেল গাড়ীও আছে পৰমাত্মা ৰামপাল মহাৰাজ দেৱৰ কৃপাত। 4খন লাক্সাৰী গাড়ী আছে, মটৰ চাইকেল আছে। কাম কৰা মানুহকো আনকি গাড়ী দি দিছোঁ মই। এই সকলোবোৰ গুৰুদেৱৰে কৃপা। ছাৰ মই টিবিৰ পেচেণ্ট আছিলোঁ। জে হস্পিটেল বম্বেত মই চেকআপ কৰাইছিলোঁ। ক'লে আপোনাৰ ভয়ংকৰ টিবি আছে, তেওঁলোকে ঔষধো দিলে। একেৰাহে মই ঔষধ খালোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, গুৰুদেৱৰ কৃপাত মোৰ সকলো ৰোগ ভাল হ'ল। মোৰ এতিয়া একো বেমাৰ নাই। হাৰ্টত ছাৰ মোৰ বাওঁফালে বিষ হৈছিলে, ইমান বিষ হৈছিলে যেন মই অচেতনে হৈ যাম। বুকুত ধৰি বহি পৰিছিলোঁ। পেইন কিলাৰ খালে অলপ সময়ৰ কাৰণে আৰাম পাওঁ। ডাক্তৰে ক'লে ECG কৰোৱা, কিন্তু মই সদগুৰুৰ শৰণলৈ অহাৰ পিছত অমৃতজল খোৱা কৰিলোঁ। এতিয়া পূৰ্ণৰূপে সুস্থ। ছাৰ, সমাজত এটা ধাৰণা আছে যে আমি গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি প্ৰায় 20জনমান গুৰু সলালে ভগৱান প্ৰাপ্তিৰ বাবে, সুখৰ বাবে। আপুনি সঠিক কাম কৰিছে জানো? আচলতে এই গুৰু সলোৱা ধাৰণাটো এয়া পুৰণি ধাৰণা। যেনে ধৰক আপুনি বেমাৰত পৰিছে আৰু আপুনি এজন ডাক্তৰ MDৰ ওচৰলৈ গ'ল, তাতো আপোনাৰ বেমাৰ ঠিক নহ'ল। গতিকে এইটো নিশ্চিত যে আপুনি বেলেগ ডাক্তৰৰ ওচৰলৈ যাব বা দিল্লীত দেখুৱাব, লক্ষ্ণৌত দেখুৱাব, বম্বেত দেখুৱাব, ভাল ডক্তৰৰ কাষলৈ যাব। আপুনি ডাক্তৰ সলনি কৰিব পাৰে, কিন্তু গুৰু বুলি ক'বলৈতো বহুত আছে। কিন্তু পূৰ্ণ গুৰু যদি আপুনি নাপায় তেন্তে গুৰু সলনি কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ আছে, জীৱনৰ সুগম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত তাতো আছে যে আপুনি গুৰু সলনি কৰিব পাৰে। তেওঁ স্পষ্টকৈ কৈছে যে আপুনি গুৰু সলনি কৰিব পাৰে, একো পাপ নহয়, কোনো কথা নাই। তেওঁলোকক গুৰু বুলি কোৱাৰ কোনো প্ৰয়োজন নাই যিয়ে আপোনাক পূৰ্ণ ভক্তিৰ কথা ক'ব নোৱাৰে, যে পূৰ্ণ ভক্তি কেতিয়াও গুৰু বুলি কোৱাৰ যোগ্যই নহয়। আৰু ছাৰ, মই সন্মুখত বহি ইয়াত যিমানবোৰ সন্ত আছে তেওঁলোকৰ সৈতে যদি ইণ্টাৰভিউ কৰাই, মই মুখতে ক'ম যে এনেকুৱা কৰিছে মোৰ লগত। কোনো এনেকুৱা গুৰু নাই যাৰ লগত মই বহা নাই। 1-2 লাখ টকা মই খৰচ কৰা নাই। তালৈ গৈছোঁ মই, কিন্তু মই একোৱে লাভ পোৱা নাই, কেৱল মিছা, বাকী একো নহয়। আৰু আমাৰ এই সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত যিমানবোৰ শিষ্য যায় সকলোবোৰ ব্যৱস্থা আছে। 1 টকাও দিবলগীয়া নহয়। খোৱা লোৱা কৰাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে, অহা যোৱাৰো অসুবিধা নাই, বাছ যায় তালৈকে, সকলো সুবিধা আছে। সৰু নামদান চেণ্টাৰ খোলা আছে, তাতো বহুত ব্যৱস্থা আছে। আপুনি নামদান ল'ব পাৰে, ভক্তি শিকিব পাৰে, কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ গুৰু হয়, পূৰ্ণ সদগুৰু হয়। তেওঁ পূৰ্ণ অৱতাৰী পুৰুষ। ছাৰ, আপুনি কৈছে যে আপুনি পেছাত এজন উকিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু এটা সামাজিক ধাৰণা আছে যে তেওঁৰ অনুগামীসকলে, সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰে তেওঁৰ লগত জড়িত হয়। কিন্তু আপুনি এজন উকিল, আপোনাকতো দেখিলে তেনেকুৱা নালাগে। আপুনি কি ক'ব? আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ ভক্তিৰ যি বিধি কয় তাত গীতাৰ উদাহৰণ দিয়ে, যজুৰ্বেদৰ উদাহৰণ দিয়ে, শ্ৰীমদ ভাগৱতৰ উদাহৰণ দিয়ে, শ্ৰীমদ দেৱী ভাগৱতৰ উদাহৰণ দি বুজায় যে এনেকুৱা ভক্তি কৰা, এইবোৰ ভক্তি বাদ দিয়া যিবোৰ আগৰ মানুহে কৈছিলে। উদাহৰণ দি প্ৰমাণ দেখুৱাই তেওঁ কৈ যে ভক্তি এনেকুৱা, এই যি 3টা এয়াই হ'ল নাম। পূৰ্ণ পৰমাত্মাৰ এইটোৱেই নাম, এয়া ব্ৰহ্মৰ নাম, এয়া পৰব্ৰহ্মৰ নাম, এয়া পূৰ্ণ পৰমাত্মাৰ নাম। প্ৰমাণৰ সৈতে ভক্তিৰ কথা কয়, গতিকে তাত অন্ধভক্তৰ কোনো কথাই আহি নপৰে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, আমাৰ মহাৰাজ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ TV চেনেলত বহুতকেইটা চেনেলত আহে। তাত তলত হালধীয়া শাৰী এটা বাৰে বাৰে আহি থাকে। তাৰ নম্বৰত আপুনি যোগাযোগ কৰি নামদান চেণ্টাৰৰ ঠিকনা লৈ তালৈ গৈ নাম প্ৰাপ্ত কৰিব পাৰে। আৰু মানুহে এনেকৈয়ে কৰি আছে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ, ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।